আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা নিশ্চয় কৰি আছে আমি PYQs ডিসকাস কৰি আছিলো CUET এক্সামৰ কাৰণে আৰু আমি 2024 খিনি অলৰেডি ডিসকাস কৰিছো 2023 খিনি লৈ আনিছো ইয়াৰে আগতে দুটা পাৰ্ট আমাৰ আহিছে যদিহে আপোনালোকে চাইছে আৰু যদি নাই চোৱা তেতিয়াহলে কাইন্ডলি চাব আৰু আজিৰ পাৰ্টত আমি লৈ আহিছো 2023 ত অহা ৰিডিং কম্প্ৰিহেনশন কোৱেশ্চন খিনি ৰিডিং কম্প্ৰিহেনশন আছে দুটা প্যাসেজ আৰু তাৰে লগত জড়িত যিখিনি কোৱেশ্চনছ আছিলে সেই গোটেই কোৱেশ্চনছ খিনি আমি লৈ আনিছো চেষ্টা কৰিছো সেই গোটেইখিনি বস্তু আনিবৰ কাৰণে গতিকে আই হোপ এই সেশনটো আপোনালোকৰ কাৰণে ইউজফুল হ'ব ধুনীয়াকে শেষলৈকে চাব বুলি আশা ৰাখিছো ঠিক আছে গতিকে আহক আমি দেৰি নকৰি প্যাসেজৰ ফালে যাওঁ সিধা প্যাসেজ কিটাত কি কোৱা আছিল আমি ডিসকাস কৰো চাওক প্ৰথম যেটো প্যাসেজ এটোত কোৱা হৈছে we humans walk with two legs called bipedal আমাক bipedal বুলি কয় কাৰণ আমি দুখন ভৰিৰে খোজ কাঢ়ো right and use two hands দুখন হাত ইউজ কৰো the evolution of bipedalism began in our ancestors the primates about 4 million years ago the primates not only gave us our blood groups but our 2 feet and 2 hands as well primates exhibit characteristics that distinguish them from less evolved mammals these include adaptations to live in trees as monkeys do big brains heightened sense of vision opposable thumbs to grasp the four fingers in each hand, and more flexibility in shoulder movements. এতিয়া চাওক গ্ৰেজুৱেলি আমাৰ হিউমেন ইভলিউচনৰ কথা কৈছে এটা ফিজিকেলি আমি কেনেকে ইভলভ হলো কিছুমান বেলেগ মেমেলছ থাকিল যিবোৰ বান্দৰ চিম্পাঞ্জি এইবিলাকৰ কি সিহঁতৰ হাতখনৰ গোটেইকেইটা আঙুলি ইফালে ভাঁজ হয় মানে গোটেইকেইটা আঙুলি ইফালে ভাঁজ আমাৰ থামটো কি অপজিট ডিৰেকশ্যন আমি এনেকে আঙুলিকেইটা দিলে থামটোৰে ইয়াক মুঠি মাৰি ধৰিব পাৰো বান্দৰে এনেকে মুঠি মাৰিব নোৱাৰে চিম্পাঞ্জিয়ে এনেকে মুঠি মাৰিব নোৱাৰে তাৰ হাতৰ গোটেইকেইটা আঙুলি একেটা চাইডে এনেকে ভাঁজ হয় ঠিক আছে গতিকে এই বস্তুটোকে লৈ বা আমি দুখন ভৰিৰে খোজ কাঢ়িব পাৰো দুখন আমাৰ হাত হিচাপে ইউজ হয় এই বস্তুটো কেনেকে আহিলে এইটো এটা ইভলিউচনত হ'ল মানে আমাক সেই কাৰণে বাইপেডেল বুলি কয় সেইটো কথাকে কোৱা হৈছে we humans walk with two legs that's why we are called bipedal and use two hands the evolution of bipedalism মানে এই দুখন ভৰিৰে খোজ কাঢ়া যিটো সিস্টেম চাৰিখনৰ সলনি দুখনেৰে খোজ কাঢ়া যিটো সিস্টেম began in our ancestors মানে আমাৰ পূৰ্বপুৰুষ বা আমাৰ ইয়াৰে আগত যিবোৰ প্ৰজাতি আছিলে সেই প্ৰজাতিবোৰৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে চলি আছে the primates বুলি কৈছে about 4 million years ago প্ৰায় কিমান বছৰ আগতে হৈছিল 4 million years ago তাৰ মানে প্ৰায় 40 লাখ বছৰ আগতে এই বস্তুটো হৈছিলে The primates not only gave us our blood groups আৰু সেইবোৰৰ পৰা আমাৰ blood group বুলিয়ে নহয় আৰু কি পাইছো আমি but our 2 feet and 2 hands as well আমি যে দুখন ভৰিৰে খোজ কাঢ়ো দুখন হাত আছে আমাৰ কামবিলাকত ইউজ কৰিবৰ কাৰণে এয়া আমি কাৰ পৰা লাভ কৰিছো আমাৰ যিবোৰ ancestors আছিল primates এইবোৰৰ পৰা আৰু লগতে কি primates exhibit characteristics primates বিলাকৰ কিছুমান characteristics আছিল সেই characteristics বিলাক show কৰিছিল exhibit মানে প্ৰদৰ্শন কৰা কেনেকুৱা characteristics দেখুৱাইছিল চৰিত্ৰ কিছুমান যিবোৰে তেওঁলোকক কি কৰিছিল distinguish them from less evolved mammals যিবোৰ স্তন্যপায়ী প্ৰাণী ইমান বেছি ইভলভ নহল আমি কি হলো আমি বহুত বেছি ইভলভ হৈ আজিৰ মানুহ হৈছো ৰাইট আমাতকে যিবোৰ কমকে ইভলভ হৈছিল সেইবোৰ কি হল চিম্পাঞ্জি গৰিলা ওৰাং ওটাং এনেকুৱা জীৱ কিছুমান হৈ থাকিল বা কিংকং বুলিও ক'ব পাৰে এইবিলাক হৈ থাকিলে বা বান্দৰ হৈ থাকিলে গতিকে কমকে ইভলভ হোৱা প্ৰাণীবিলাকতকৈ আমাৰ যিখিনি ডিষ্টিংগুইশলি আমাৰ বেলেগ আছিলে যে চকুত পৰা আমাৰ যিখিনি চেঞ্জেছ আছিল সেই চেঞ্জেছ বিলাক আমি কাৰ পৰা পাইছো প্ৰাইমেটছ খিনিৰ পৰা পাইছো ইয়াৰে ভিতৰত এই চেঞ্জেছ কেৰেক্টাৰিষ্টিক্স খিনিৰ ভিতৰত কি আছে these include adaptations to live in trees as monkeys do যে গছৰ ডালত আমি বাস নকৰো এতিয়া ৰাইট কিন্তু গছৰ ডালত এটা সময়ত বাস কৰিছিলো বিগ ব্ৰেইনছ মানে কি ব্ৰেইনৰ আকাৰটো ডাঙৰ বুলি কোৱা নাই থিংকিং কেপাচিটি আমাৰ কিমান আইকিউ বাঢ়ি গ'ল হাইটেন সেন্স অফ ভিজন মানে কিবা এটা বস্তু কিবা এটা বস্তু দেখি আমি সেন্স কৰিব পাৰো যে এইটো বস্তু কি হয় কি নহয় ৰাইট অপোজেবল থাম্বস বুলি কৈছে টু গ্ৰাস্প দ্য 4 fingers in each hands সেই হাতৰ চাৰিটা আঙুলিক এনেকে মুঠি মাৰিব পৰাকে আমাৰ থামটো কি অপোজেবল কাৰণ অপোজিট ডিৰেকশ্যনত আহে এনেকে কি হৈ নাযায় বাকি চাৰিটা আঙুলি এনেকে ভাঁজ হয় বুঢ়া আঙুলিটো এনেকে ভাঁজ নহয় উল্টা সাইডৰ পৰা ভাঁজ হয় সো এইবিলাক বস্তু কি হল লাহে লাহে ইভলভ হল এন্ড মোৰ ফ্লেক্সিবিলিটি ইন শোল্ডাৰ মুভমেন্টস কান্ধৰ এই পাৰ্ট বিলাক আমি মুভমেন্ট কৰিবলৈ কি
বেছি ফ্লেক্সিবিলিটি পালো ৰাইট সেইকাৰণে আমি জিম যাব পাৰো নহলে আমি গছৰ ডালত বগাই ফুৰিলোহেঁতেন এতিয়াও হয়নে তেনেকুৱা ধৰণৰ কথা তাৰ পিছৰখিনি চাম কি কৈছে তাৰ পিছৰখিনি চাওক ডক্টৰ Testumo Mastuaza, Dr. Testuro Mastuaza of the Kyoto University, Japanor Kyoto University এজন মানুহ writes that the shared ancestor primates moved into tree tops and developed 4 hands from the 4 legs possessed by the terrestrial ancestor. আৰু কি আছিল কিছুমান এনেকুৱা ancestor the shared ancestor primates কিছুমান ancestor কলে গুচি গল কিছুমান এনচেষ্টাৰ গছৰ ওপৰলৈ গুচি গল আৰু সেইবোৰৰ কি হল চাৰিখন হাতৰ সলনি 4 legs develop 4 hands from the 4 legs তাৰ মানে যিখিনি প্ৰথম এনচেষ্টাৰ আছিল চাৰিখন ঠেং আছিল ৰাইট বহুতৰে কি হৈ গল আমাৰ দুখন হাত হল দুখন ভৰি হৈ থাকিল বহুত এনেকুৱা এনচেষ্টাৰ আছে যিখিনি গছত গুচি গল মানে আমি ক'ত থাকিলো হাবি জংঘল বনত থাকিলো থাকি পেলাই আমাৰ আজিৰ যিটো ইভলিউশন আমি তেনেকে ইভলভ হলো কিছুমান এনচেষ্টাৰে কি কৰিলে তাৰে সলনি গছত থাকিবলৈ প্ৰিফাৰ কৰিলে আৰু সিহঁতৰ চাৰিখন ঠেঙৰ সলনি চাৰিখন হাতৰ নিচিনা হৈ গল ডাৰউইনৰ থিওৰি অনুসৰি কি হৈ যায় আমাৰ যিটো জেনেটিক্স আমাৰ কেনেকে চেঞ্জ হয় আমি যিটো পাৰ্ট বেছিকে ইউজ কৰো আমাৰ সেই পাৰ্টটো বেছি ইউজফুল হয় মই যদি হাত কিখন বেছি ইউজ কৰো মোৰ হাত কিখন বেছি ষ্ট্ৰং হ'ব সিহঁতে কি কৰিলে সেই এনচেষ্টাৰ্ছ খিনিয়ে হাত ভৰিখিনি সমানে ইউজ কৰোতে ইহঁতৰ চাৰিখন হাতৰ নিচিনা হৈ গল so this was an adaptation to abort life enabling the efficient grasping of branches and tree trunks ঠিক আছে গছৰ ডালত অহা যোৱা কৰিবলৈ বা ফুৰিবৰ কাৰণে যিটো সুবিধা সেইটো কৰোতে কি হল চাৰিখন হাতৰ নিচিনা হৈ গল subsequently তাৰ পিছলৈকে কি হল early human ancestors left the trees or to start walking long distance across the land গতিকে bipedally দুখন ভৰিৰে আগৰ মানুহবিলাকে কি কৰিলে মানুহ ancestors খিনিয়ে গছৰ ডালটো বাদ দি পেলে মাটিৰে long distance across the road তেওঁলোকে they started walking that's why the tendency to use only 2 legs became more and more efficient for them ঠিক আছে তেওঁলোকে কি কৰিব ধৰিলে they started using 2 legs instead of 4 legs because when they want to cover distance long distance via land then it is more comfortable for them to walk bipedally thus আৰু তেনেকে কি হল we created 2 feet from 4 hands during the course of evolution from our primate ancestors আমাৰ ancestors খিনিৰ পৰা আমি কি কৰিলো ইভলিউশনৰ সময়ত ইভলিউশন কেনেকে হয় জেনাৰেশন আফটাৰ জেনাৰেশন সাপোজ মই যদি কি কৰো মোৰ হাত দুখনেৰে কিবা বেলেগ ধৰণৰ কাম কৰিব পাৰো মোৰ ল'ৰা বা মোৰ ছোৱালীজনীও কিছু ক্ষেত্ৰত সেই এবিলিটিটো লৈ জন্ম পাব যদি মোৰ পৰা সেই বস্তুটো শিকি সিহঁতে বেছিকে কৰে মোৰ নাতি নাতিনিখিনি আৰু পাকৰি থব এইটো বস্তু তেনেকে হয় ইভলিউশন ৰাইট মই যদি ব্ৰেইন বেছি ইউজ কৰো মোৰ ল'ৰাটো বা ছোৱালীটো বেছি ব্ৰেইনি হ'ব তাই বা সিও যদি ব্ৰেইনটো বেছি ইউজ কৰে মোৰ নাতি বা নাতিনিটো অবভিয়াছলি বেছি চোকা হৈ জন্ম পাব আৰু লগতে কি হ'ব ব্ৰেইন বেছি ইউজ কৰিব কিন্তু যদি হাত ভৰি কমকে ইউজ কৰে মোতকে যদি মোৰ ল'ৰাটোৱে বা ছোৱালীটোৱে হাত ভৰি কমকে ইউজ কৰে তাৰ হাত ভৰিখিনি শক্তিশালী হৈ নাযাব নিশকতীয়া হ'ব সৰু সৰু হ'ব তেনেকুৱা এইটো মানে আমাৰ বংশগতি বিজ্ঞানৰ কি থিওৰিৰ নিচিনা গতিকে আমি সববিলাক পাৰ্ট ভালকে ইউজ কৰা উচিত ৰাইট সো তেনেকে আমি কি হলো আমাৰ ইভলিউশন হল আমি চাৰিখন হাতৰ সলনি বা চাৰিখন ভৰিৰ সলনি আমাৰ কি হল দুখন ভৰি দুখন হাত হৈ গল কিছুমানৰ আকৌ কি হল কিছুমানৰ চাৰিখন হাত হৈ গল গছত বগোৱা কিছুমানৰ দুখন ঠেং আমাৰ কি দুখন ভৰি দুখন হাত কিছুমানৰ চাৰিখন ঠেং কিছুমানৰ চাৰিখন হাত হৈ থাকিলে ইভলিউশন হেয়া অল বিকজ অফ ইভলিউশন আৰু ইয়াৰে পিছত কি কৈছে আমি চাই লওঁ চাওক the anthropologist Carol Ward of the University of Missouri এগৰাকী anthropologist আছিল Carol Ward বুলি তেখেতে কি কৈছে US points out that the way we humans get around the world is different from any other animal on earth আমি পৃথিৱীখনত কেনেকে চলো বা কেনেকে আমাৰ চলন ফিৰন হয় এইবিলাক বস্তু কি পৃথিৱীৰ বাকি সকলো জীৱতকৈ বহুতখিনি বেলেগ বুলি কৈছে কাৰণ দুখন ভৰি আৰু দুখন হাত থকা প্ৰাণী বহুত কম আছে আৰু তাৰে ভিতৰত আমি আটাইতকৈ বেলেগ বুলি কৈছে ঠিক আছে we move around on the ground upright on 2 feet আমি মাটিত কেনেকে খোজ কাঢ়ো ওপৰৰ ফালে থিয়কৈ দুখন ভৰিৰে খোজ কাঢ়ি but in a unique way এটা ইউনিক way আছে আমি বেলেগ এনিমেলছ বিলাকৰ নিচিনা নহয় with 1 foot after the other আমি দুইখন ভৰি একেলগে দিব নোৱাৰো এখন ভৰিৰ পিছত আনখন দিও right holding our body fully upright in a characteristic series of motions এটা characteristic series of motion আছে
আমাৰ বডিটো ঠিক সেই ধৰণে আগবাঢ়ে আমি যেতিয়া খোজকাঢ়ি যাওঁ আমাৰ বডিটো ঠিক সেই ধৰণে আগবাঢ়ে আমাৰ এটা নিৰ্দিষ্ট কেৰেক্টাৰিষ্টিক আছে যে হিউমেন ৱাক মানুহে কেনেকে খোজ কাঢ়ে মানুহে এনেকে খোজ নাকাঢ়ে ৰাইট খোজকাঢ়ি যাওঁতে কেনেকুৱা দেখা হয় যে এজন মানুহ এনেকে নৰ্মেলি খোজকাঢ়ি যায় যে ইখন ভৰিৰ লগত অপজিট চাইডৰ হাতখন ইউজুৱেলি আগুৱাই যায় আনখন ভৰিৰ লগত অপজিট চাইডৰ হাতখন ইউজুৱেলি আগুৱাই যায় ৰাইট আমাৰ বডিটো তেনেকে যায় চ' আমি কি কৰিলো আল্টিমেটলি ইভলভ কৰিলো হল চ' এইখিনি কথাকে কৈছে তাৰপিছত কি কৈছে চাওক So it's a big deal to figure out how and why we walk the way we do and how our lineage really differs so much from ape-like creatures. যে বান্দৰৰ নিচিনা প্ৰাণীবিলাকৰ পৰা আমাৰ যিটো খোজ কঢ়াৰ যিটো এক্টিভিটি কি ইমান বেছি চেঞ্জ কেনেকে হ'ল এইটো এটা ভাবিবলগীয়া কথা right so it's a big deal to figure out how and why we walk the way we do যে আমি যেনেকে খোজ কাঢ়ি আছো আজিৰ তাৰিখত এনেকে আমি কেনেকে খোজ কাঢ়িব পাৰো আৰু কিয় আমি এনেকে খোজ কাঢ়িবলৈ লৈছিলো এই বস্তুটো ফিগাৰ আউট কৰাটো এটা ডাঙৰ কথা বুলি কৈছে ৰাইট গতিকে আৰু আমাৰ লিনেজটো বাকী বিলাকতকৈ কেনেকে বেলেগ হৈ গ'ল সেইটো এটা সঁচাই ভাবিবলগীয়া কথা যে আন যিমান এপ লাইক ক্ৰিয়েচাৰ্ছ আছে এপ মানে হৈছে বান্দৰৰ নিচিনা ক্ৰিয়েচাৰ কিমান আছে বান্দৰ আছে চিম্পাঞ্জি আছে গৰিলা ওৰাং ওটাং বেলেগ বেলেগ বহুত প্ৰাণী আছে ৰাইট চ' আমি বেলেগ কেনেকে হৈ গ'লো অনলি আমিয়ে বেলেগ হলো কিন্তু বাকী বিলাক প্ৰাণীৰ ক্ৰিয়েচাৰ বাকী বিলাকৰ স্বভাৱ চৰিত্ৰ বহুতখিনি ক্ষেত্ৰত একে নিচিনা হৈ থাকিল যদিও সিহঁত বেলেগ বেলেগ স্পিচিজ হৈ গ'ল ইভেন দো they were diverse into different kind of species but so many characteristics they have are similar if we compare those with those of human beings then we are very different so this is really thinkable how we are separated or how we are diverse or how we diverse the way we are today ঠিক আছে আমি আজি যেনেকুৱা এনেকুৱা হোৱাটো কেনেকে হ'ল এইটো এটা ভাবিবলগীয়া কথা চ' হিউমেন ইভলিউচনৰ ওপৰতে আছিল আল্টিমেটলি পেছেজটো আমি এতিয়া কুৱেশ্যনছৰ ফালে যাম ঠিক আছে okay পেছেজটো শেষ হোৱা নাই আৰু অকণমান আছে এটা হিউমেন ব্ৰেইন ইজ এবাউট 3 times as big as the brain of our closest living relative the chimpanzee আমাৰ লিভিং ৰিলেটিভ কি জীৱিত যিটো ৰিলেটিভ আছে আমাৰ চিম্পাঞ্জিৰ লগত বহুত মিল আছে ৰাইট চিম্পাঞ্জিৰ লগত বহুত মিল আছে কিন্তু চিম্পাঞ্জি এটাৰ ব্ৰেইনটো যিমান ডাঙৰ আমাৰ হিউমেন ব্ৰেইনটো তাতকে 3 গুণ বেছি ডাঙৰ বুলি কৈছে কিয় বিকজ উই হেভ বিন ইউজিং ইট ফ্ৰম ডে ওৱান চ' ইফ উই টেন টু ইউজ ইট দেন this is very clear that our brain is going to evolve in such a way in which it is bigger than that of chimpanzee. Moreover, a part of our brain called the cerebral cortex বুলি এটা part আছে which plays a key role in memory. স্মৃতি ৰক্ষা কৰাত বা মেমৰিত এটা আমাৰ কি ৰোল পাৰফৰ্ম কৰে কোনটোৱে cerebral cortex বুলি যেতিয়া cerebral পাৰ্টটোৱে কাম নকৰিব তেতিয়া আমাৰ মেমৰি বেয়া হৈ যায় ৰাইট তেনেকুৱা ধৰণৰ কথা attention awareness and thought contains twice as many cells as the same region in chimpanzee চিম্পাঞ্জিটোৰ সেইখিনি জেগাত যিমানখিনি চেলছ আছে আমাৰ কিমান আছে দুগুণ আছে তাতকে এইবোৰে কি কৰে মেমৰি এটেনশ্যন কিবা এটা বস্তু লৈ সজাগ হোৱা awareness কিবা এটা বস্তুক লৈ সজাগতা and thought contains আৰু চিন্তাধাৰা চিম্পাঞ্জি এটাৰ চিন্তাধাৰা নাই সি কিবা এটা বস্তু ভাবি পালে ঠিক যেন লাগিলে কৰিলে নহলে নকৰিলে কোনোবাই কৰিব খুজিলে মাৰি দিলে নহলে সহযোগ কৰিলে ৰাইট তেনেকুৱা ধৰণৰ কথা so we are thus smarter than apes আমি সেই কাৰণে কি বান্দৰ চিম্পাঞ্জি এইবিলাকতকে কি স্মাৰ্ট আমি বুদ্ধিও বেছি বহুত বেছি ইন্টেলিজেন্ট কাৰণ আমি লিখা পঢ়াৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবি কৰিলো so question আৰম্ভ হৈছে as per the passage which of the following does not make the primates different from their ancestors তলত যিকেইটা দিছে তাৰে ভিতৰত কোনটো এনেকুৱা বৈশিষ্ট্য নহয় বুলি কৈছে যিটোৱে প্ৰাইমেটছ বিলাকক তেওঁলোকৰ এনচেষ্টৰৰ পৰা পৃথক নকৰে টেষ্ট বাডছ বাইপেডেলিজম flexible shoulder movements নে bigger brains এই গোটেইকেইটা ফিচাৰ্স বাইপেডেলিজম flexible shoulder movements আৰু bigger brains এই গোটেইকেইটা হয় কাৰণ এইকেইটাই কি কৰে ডিফাৰেন্ট ক্ৰিয়েট কৰে ডিফাৰেন্স ক্ৰিয়েট কোনটোৱে নকৰে টেষ্ট বাডছ যে আমি সোৱাদ কেনেকে পাওঁ হয়তো টেঙা বস্তুটো বান্দৰেও টেঙাই পাব মিঠা বস্তুটো বান্দৰেও মিঠাই পাব হয় নে নহয় সেইকাৰণে টেষ্টি বস্তু এটা পালে থপিয়াই লৈ যায় টেষ্ট বাডছৰ ক্ষেত্ৰত নহয় কিন্তু বাকী বিলাক বস্তুৰ ক্ষেত্ৰত আমি বেলেগ চ' ডিফাৰেন্সটো কোনটো টেষ্ট বাডছ অপশ্যন এ যিটো লিখা আছিলে অপশ্যন 1 টো সৰি অপশ্যন 1 টো কি হ'ব ইয়াৰে কাৰণে শুদ্ধ উত্তৰ হৈ যাব হল নেক্সট কোৱেশ্চনটো ফালে যাম কি দিয়া আছে the word aboral means aboral মানে কি crawling movement নে related to water and trees নে relating to trees নে tendency to jump কোনটো হয় আমাক সুধিছে
Arboreal মানে হৈছে relating to trees, গছত থকা বা গছৰ লগত জড়িত। Related to water and trees, দুইটাৰ লগত নহয়, ঠিক আছে? Crawling movement নহয়, tendency to jump নহয়। relating to trees তাৰমানে কি গছত থকা বা গছত থকাৰ যিটো tendency সেই বস্তুটোকে arboreal বুলি কৈছে। Arboreal ancestors তাৰমানে আমাৰ যিবোৰ ancestors যিবোৰ গছত থাকি ভাল পাইছিল বা গছত আছিল। So option 3 is the right answer for question number 2. Now ইয়াৰে পিছৰ questionটোৰ ফালে যাম। কি সুধিছে? Subsequently means the same as dash. Subsequently মানে কি? কিবা এটা বস্তু হৈ যোৱাৰ পিছত বা আগত, right? Subsequently মানে হৈছে পিছত। As opposed to নহয়, বিপৰীতভাৱে নহয়, as a consequence of নহয়, এটা ঘটনাৰ এইটো ফলস্বৰূপে নহয়, কি subsequently মানে পিছলৈকে, afterwards. So without any significance নহয়। কোনটো হ'ব? Option 3 যিটো দিয়া আছে এইটো শুদ্ধ হ'ব। Question number 3 শুদ্ধ উত্তৰ হ'ল option 3। Next যাম ইয়াৰে পিছৰ questionটোৰ ফালে। Number 4 কি দিয়া আছে? কেইটামান statement দিয়া আছে। Statement কেইটা কোনটো শুদ্ধ কোনটো ভুল আমি select কৰিব লাগে, ঠিক আছে? 4 নম্বৰ questionটো নিশ্চয় আপোনালোকে 4 নম্বৰ optionটো ইয়াতে দেখা নাই, মই 4 নম্বৰটো ইফালে সেইকাৰণে লিখি দিছো, ঠিক আছে? তলত গুচি গ'ল। C and E সুধিছে। 4 নম্বৰটোত কি কৈছে? C, sorry, C and E only বুলি কৈছে, ঠিক আছে? চাওক এতিয়া কি দিছে? Which option don't correctly explain why humans are smarter than apes? প্যাসেজটোৰ মতে তলৰ কোনটো অপচনে কাৰেক্টলি এক্সপ্লেইন নকৰে বুলি কৈছে যে হিউমেন বিলাক মানুহবিলাক বান্দৰতকৈ কিয় স্মাৰ্ট, সেই অপচনটো কোনটোৱে কাৰেক্টলি এক্সপ্লেইন নকৰে বুলি সুধিছে। এফ হাভ আ বিগাৰ ব্ৰেইন সাইজ, হয় জানো? নহয়। কাৰেক্টলি এইটোৱে এক্সপ্লেইন। Which options don't correctly explain? Correctly explain কোনে কৰা নাই এইটো সুধিব দিছে। Apps has a bigger brain size. Yes, এইটো এটা ভুল উত্তৰ আমি পালো। এইটো এটা incorrect statement, so এইটো এটা হয়। Humans have a better memory. Obviously হয়। Human can walk with only 2 legs. এইটো শুদ্ধ। আমাক কি লাগে? কি কি অশুদ্ধ কৈছে এইটো লাগে? Humans ability to process thoughts is more. এইটো শুদ্ধ। Apps can climb trees. এইটো শুদ্ধ। So অশুদ্ধ কোনটো? অশুদ্ধ হৈছে এইটো only A. Only A. Say apes have a bigger brain size. এইটো এটা ভুল কথা কৈছে। এতিয়া why humans কিহৰ কাৰণে আমাক কি লাগে? কোনটোৱে এক্সপ্লেইন ভুলকে কৰিছে তাৰমানে বা কোনটো এই কাৰণটো এক্সপ্লেইন নকৰা এটা ষ্টেটমেন্ট লাগে, ৰাইট? এনেকুৱা ষ্টেটমেন্ট লাগে যিটো এক্সপ্লেইন কৰা নাই যে হিউমেন আৰ why human are smarter than apes, ঠিক আছে? বহুত কেইটা কাৰণ পালো আমি, শুদ্ধও পালো অশুদ্ধও পালো, এতিয়া আমাক কাৰণ লাগে, ৰাইট? সো এটোত কি কৈছে? এটা কাৰণ কৈছে, yes এ। তাৰপিছত চিটোত কি কৈছে? এইটো এটা, আৰু ই apes can climb trees. সো আমি কোনটো কোনটো চুজ কৰিম? ইয়াতে দুটা দুটা অপচনৰে আছে গোটেইকেইটা, চি এন ই আছে, এ এন ই আছে, এ এন চি আছে। কোনটো হ'ব? এ এন চিটো আমি কি কৰিব পাৰিম? চিলেক্ট কৰিব পাৰিম, কাৰণ এইটো ভুল কথা কৈছে আৰু এইটোও নহয়। কিয়? হিউমেনছ কেন ৱাক উইথ অনলি 2 legs, দুখন ভৰিৰে খোজ কঢ়াৰ কাৰণে আমি স্মাৰ্টাৰ নহয়। আমি স্মাৰ্ট কিয়? আমি স্মাৰ্ট বিকজ আমাৰ বেটাৰ মেমৰি আছে। সো এইটো ষ্টেটমেন্ট শুদ্ধ। এবিলিটি টু প্ৰচেছ ইজ মোৰ শুদ্ধ। আৰু বান্দৰে গছত বগাব পাৰে এইটো কি? এইটো এটা ফুল ষ্টেটমেন্ট দিয়া আছে। এইটো কাৰণ নহয়, তাৰমানে কাৰণ কোনকেইটা নহয়? এইটো কাৰণ নহয়, এইটো নহয়, আৰু কি? এইটো কাৰণ নহয়। সো এ চি আৰু ই এইকেইটা আলটিমেটলি কি ভুল কাৰণ দিলে। সো আমাৰ কোনটো হ'ব? সৰি, এ এন চি নহয়, এ চি আৰু ই কোনটোত আছে? এইটো অপচন 3 টো শুদ্ধ হ'ব। কিয় হ'ব শুদ্ধ? কাৰণ হিচাপে যদি আমি বিচাৰো তেতিয়া এইকেইটা সেই কাৰণ নহয় যিকেইটাৰ কাৰণে আমি বান্দৰতকৈ বেছি স্মাৰ্ট বুলি কৈছে। সো অপচন 3 টোৱে শুদ্ধ হ'ব। অপচন 3 টো শুদ্ধ হ'ব ইয়াতে, ঠিক আছে? অলপ ক্ৰিটিকেল, কিন্তু ভালকে চিন্তা কৰিলে পোৱা যায় উত্তৰটো বিচাৰি, ঠিক আছে? নেক্সট আহিছো, which of the following words mean the same as diverge? Diverge মানে কি হৈ যোৱা? পৃথক হৈ যোৱা, ফালি যোৱা। আমাৰ যে ৰাস্তাত যে ডাইভাৰজন লিখা থাকে এনেকে, সেই শব্দটোকে কি বুলি কয়? তাৰে যিটো ভাৰ্বটো হৈছে ডাইভাৰ্জ, ঠিক আছে? ডাইভাৰ্জ হৈ যোৱা মানে ফালৰি কাটি যোৱা। সো এইটো কি বুলি ক'ব? সেপাৰেট। হা, ইন্টাৰসেক্ট, ডাইভাৰ্জ বা সিংক্ৰনাইজ নহয়। কি হ'ব? সেপাৰেট। অপচন 2 শুদ্ধ উত্তৰ ইয়াৰে, ঠিক আছে?
এইটো আমি বুজিলো এতিয়া আৰু এটা পেছেজ আছে এই পেছেজটো পঢ়িলে আমাৰ আজিখিনি শেষ হ'ব পেছেজটো এবাৰ পঢ়ি চাইছো আগৰ পেছেজটো এৰিলো বান্দৰৰ মানুহৰটো ঠিক আছে off to the right we hear the distinct bleep bleep the alarm call of a fetal or spotted deer announcing the presence of a predator Kuttapan and Gautam go off to investigate and we begin to drive around the intercept them on the other side of the forest not 10 meters down the road, we hear a loud vroom, the call of the tiger, and we slide to halt on a dusty road. এটা প্ৰথম এটা ফেক্ট থকা এটা পেছেজ দিয়া হ'ল এটা ফিকশ্যনেল পেছেজ দিছে এই গোটেইটো এটা ষ্টৰীৰ নিচিনাকে লিখিছে ধুনীয়াকে এটা চিকাৰ কাহিনীৰ নিচিনা দিছে আৰু কি দিছে yes walking directly towards us at a distance of 100 meters is a large male tiger it is one of the 3-year-old males known to share this territory with his brother এতিয়া বাঘৰ ওচৰত বা বাঘৰ এৰিয়াত গলে কি হ'ব এইটো কৈছে off to the right সোঁফালে আমি কি শুনিলো we hear the distinct bleep bleep এটা কিবা সাউন্ড এটা alarm call of the cheetle বাজি উঠিলে কিহৰ কাৰণে or spotted deer হয়তো হৰিণা স্পট হৈছে নতুবা কি announcing the presence of a predator নতুবা চিকাৰী কিবা এটা আহিছে এলাৰ্ম এটা বাজিছে আমাৰ সেইটো ঠিক আছে সো এলাৰ্মটো বাজোতে আমি গম পাইছো যে কিবা এটা চিকাৰী এটা আহিছে Kuttapan and Gautam go off to investigate and we begin to drive around the intercept them drive around to intercept them on the other side of the forest এতিয়া Kuttapan আৰু Gautam এফালে ইনভেষ্টিগেট কৰিবলৈ গ'ল আৰু আমি আনফালে গুচি গলো কিয় আমি ফৰেষ্টখনৰ আনটো চাইডে কি আছে চাবলৈ not 10 meters down the road ৰাস্তাটোৰ প্ৰায় 10 মিটাৰ মান তল নহওঁতে কি we hear a loud boom the call of the tiger সেইটো মানে এটা গুজৰণি শুনিছো বাঘ এটাই চিঞৰিছে and we slide to a halt on the dusty road আৰু আমি এটা জাগালে গৈ ৰখি গলো না মানে সেই ধূলিময় ৰাস্তাটোত walking directly towards us at a distance of 100 meters is a large male tiger যে directly আমাৰ ফালে আহি আছিল প্ৰায় 100 মিটাৰ মান দূৰত এটা ডাঙৰ মতা বাঘ এটা it is one of the 3-year-old males known to share this territory with his brother যে দুটা এনেকুৱা মেল টাইগাৰ আছে যি দুটাই এই জায়গাখিনিত ৰাজত্ব চলাই মানে এই টেৰিটৰিটোত সিহঁতে কি কৰে শ্বেয়াৰ কৰি আছে এই টেৰিটৰিটো এই বাঘটোৱে আৰু ইয়াৰ ভায়েক এটা বা ককায়েক এটা তাৰ ভায়েক বা ককায়েকৰ লগত সি এই টেৰিটৰিটো শ্বেয়াৰ কৰে বুলি কৈছে তাৰপিছত কি হ'ল the tiger continued his casual stroll directly towards us casually tigerটো আগবাঢ়ি আছে পোনে পোনে আমাৰ ফালে আগবাঢ়ি আছে and the tiger is about 50 meters past us our reverie is broken by a commotion in the forest across the road Anil our guide whispers loudly wolves there propped up like little statues in a clearing in the forest are two Indian grey wolves rigid alert clearly in a state of alarm and agitation they begin yelping at the tiger the tiger spins around on the road and charges off into the forest after them এতিয়া কি হল when the tiger is about 50 meters past us আমাৰ পৰা প্ৰায় 50 মিটাৰ মান দূৰত আছে বাঘটো আমাৰ কি হল our reverie is broken by a commotion in the forest across the road যে আমাৰ attentionটো break হল আমি গম পালো যে ৰাস্তাটোৰ আনফালে আন কিবা এটা আছে অনিল our guide আমাৰ গাইডজনৰ নাম আছিল অনিল সি কি কলে whispers loudly জোৰেৰে ফুসফুসাই কৈছে wolves wolves wolf মানে হৈছে কুকুৰ নিচিনা বাঘ there propped up like little statues in a clearing in the forest হাবিখনৰ এটা জায়গা আছে ক্লিয়াৰিং মাজত যিখিনি জায়গাত বেলেগ একো নাই ক্লিয়াৰিং মানে সেইখিনি জায়গা পৰিষ্কাৰ তাতে মূৰ্তিৰ নিচিনাকে সৰু সৰু মূৰ্তিৰ নিচিনাকে দেখা গৈছে কেইটামান কুকুৰ নিচিনা বাঘ are two Indian grey wolves দুটা ইণ্ডিয়ান গ্ৰে wolves আমি তাতে দেখিছো ৰিজিড মানে লৰচৰ কৰি আছে এলাৰ্ট একদম সতৰ্ক হৈ আছে সৰি ৰিজিড মানে একে জায়গাতে ৰৈ থকা কিন্তু একদম সতৰ্ক হৈ আছে clearly in a state of alarm and agitation সিহঁত এনেকে আছে যেন যিকোনো মুহূৰ্ততে এটেক কৰিব পাৰে একদম খুব এলাৰ্মড হৈ আছে they began yelping at the tiger সিহঁতে টাইগাৰটোৰ ফালে চাই শব্দ কৰিবলৈ ধৰিলে সিহঁতৰ যিটো আৱাজ কুকুৰ নিচিনা বাঘৰ সেইটো yelp বুলি কয় the tiger spins around on the road and charges off into the forest after them তাৰপিছত কি হ'ল টাইগাৰটোৱে বাঘটোৱে অলপ টাইম ঘূৰি থাকি সিহঁতৰ ফালে গুচি গ'ল না into the forest after them সিহঁতৰ পিছে পিছে হাবিখনৰ পিছে আকৌ হাবিখনৰ ফালে গুচি গ'ল this time the tiger turns round and roars at the wolf
probably assessing the distance between them and the speed it would take to catch the wolf. The muscles of the tiger begin to twitch and off goes the wolf into the forest again. Finally, after one more of these encounters, the tiger moves some distance away and the wolf disappears into the forest for one last time. We can only assume that the aggressive and bold behavior of the wolf meant he was protecting some cubs and wanted to be sure the tiger was driven out of his territory. The tiger, now left in peace, continues his stroll. এতিয়া এটা কথা এইখিনি বস্তু পঢ়ি উঠি গম পোৱা গৈছে যে সেই কুকুৰনেচীয়া বাঘকেইটা যে ওলাই আহিছিল সিহঁতেতো বাঘক চিকাৰ কৰিব এনেও নোৱাৰে কুকুৰনেচীয়াই কিন্তু আচল কথাটো হ'ল বাঘটো সিহঁতে ডিষ্ট্ৰাক্ট কৰিব বিচাৰিছিল যে বাঘটোৱে যি বিচাৰে সিহঁতৰ পোৱালি কেইটাক হয়তো চিকাৰ কৰিলেহেঁতেন সিহঁতে পোৱালি কেইটাক বচাই ৰাখিব বিচাৰিছিল এই বাঘটোৰ পৰা তো কি হ'ল দিছ টাইম দ্য টাইগাৰ টাৰ্নছ ৰাউণ্ড এণ্ড roars at the wolf. আনফালে ঘূৰি কি কৰিলে কুকুৰ নেচিয়াটোৰ ফালে গুজৰি দিলে probably assessing the distance between them and the speed it would take to catch the wolf. বাঘটোৱে বোধ কৰো কি কৰি আছিল যে কিমান দূৰত আছে কুকুৰ নেচিয়াটো আৰু তাক ধৰিবলৈ কিমান সময় লাগিব সেই কথাটো এছেছ কৰি আছিল the muscles of the tiger begin to twitch and go and off goes the wolf into the forest again আৰু বাঘটোৰ পেশীবোৰ কি পুনৰ চলাচল কৰিব ধৰিলে মানে সি খেদিব এতিয়া আৰু কুকুৰ নেচিয়াটো ফৰেষ্টৰ ফালে গুচি গ'ল ফাইনেলি after one more of these encounters আৰু এবাৰ তেনেকুৱা এনকাউন্টাৰ মুখামুখি হোৱাৰ পিছত the tiger moves some distance away বাঘটো কিছু আঁতৰি গ'ল and the wolf disappears into the forest for one last time আৰু অৱশেষত শেষবাৰৰ কাৰণে কুকুৰ নেচিয়া বাঘটো কি হ'ল হাবিৰ মাজলৈ গুচি গ'ল we can only assume that the aggressive and bold behavior of the wolf যে সেই যে আগুৱাই আহিছিল নিজে সাহস দেখুৱাই পেলাই সেই যিটো বিহেভিয়াৰ সেইটোৰ পৰা আমি এটাই কথা অনুমান কৰিব পাৰো যে কি that he was protecting some cubs যে সি নিজৰ পোৱালি কেইটাক সুৰক্ষা দি আছিল and wanted to be sure আৰু লগতে নিশ্চিত হ'ব বিচাৰিছিল যে the tiger was driven out of his territory যাতে বাঘটো দূৰলৈ গুচি যায় নিজৰ জাগাৰ পৰা সেই বস্তুটো নিশ্চিত কৰি আছিল সেইকাৰণে কি বাঘটো বিপথে পৰিচালিত কৰিবৰ কাৰণে তাক ডিষ্ট্ৰাক্ট কৰিবৰ কাৰণে একচুৱেলি ওলাই আহিছিল হ'ল So, আমাৰ এতিয়া ডাইৰেক্ট কোৱেশ্চনটো ফালে আহিছে whose presence is announced in the beginning কাৰ প্ৰেজেন্সটো এনাউন্স কৰা হৈছিল একদম বিগিনিংতে আমি কাৰ প্ৰেজেন্স গম পাইছিলো বাঘটোৰ প্ৰেজেন্সে গম পাইছিলো হয়নে নে চিতল এটা চিতল বুলি আছিলে এইটোৰ কথা আৰম্ভণিতে কৈছে চিতলটো এটা বাঘ সেইটো কথাকে কৈছিলে যে চিতল বুলি বাঘটোৰ কথা সি যে আহিছে তাৰ প্ৰেজেন্সটো আমি প্ৰথমতে গম পাইছিলো সো অপচন 1 is the correct answer for question number 6 Next question of number 7 ki dise the above passage describes an encounter between dash between car মাজত এটা encounter কৰিছিল the tiger and the wolves হয়নে the tiger and the wolves option 3 যিটো লিখা আছে এইটোৱে শুদ্ধ উত্তৰ হ'ব ইয়াতে সেইকাৰণে মই 3 বুলি লিখি দিছো 3 বুলি লিখি দিছো 3 টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ কাৰণ মানুহৰ লগতো encounter হোৱা নাছিলে ৰাইট জন্তু কেইটাৰ মাজতে এটা encounter হৈছিল মানুহে দেখিছেহে দূৰৰ পৰা তাৰপিছত আহিল 8 নম্বৰ question choose the correct statement with reference to the passage statement চাৰিটামান দিয়া আছে চাও এই statement কেইটাৰ ভিতৰত কোনটো correct হয় বিচাৰিব দিছে the narrator is on a hunting trip the narrator is walking along with others in the forest the narrator is out on a safari নে the narrator is scared of the wolf কোনটো statement সঁচা আমাক লিখিব দিছে scared বুলিও কোৱা নাই ভয় খোৱা বুলিও কোৱা নাই পিছুৱাই অহাৰ কথাটো কোৱা নাই the narrator is on a hunting trip শিকাৰ কৰিব গৈছে বুলিও লিখা নাই কাৰণ শিকাৰৰ কথা মেনশন কৰা নাছিল the narrator is walking along with others in the forest সেই হাবি খোজকাঢ়ি যোৱাটো অতি বিপদজনক সব খোজকাঢ়িও যোৱা নাছিল কোনটো statement সঁচা যে narrator is out on a safari কাৰণ ড্ৰাইভ কৰাৰ কথা কৈছিলে গাড়ীৰ কথাটো মেনশন কৰিছিলে গতিকে ডেফিনেটলি যেটো 3 নম্বৰ স্টেটমেন্টত দিয়া আছে এই স্টেটমেন্টটো শুদ্ধ সো অপচন 3 is the correct answer for question number 8 ঠিক আছে question number 8 ৰ কাৰণে correct answer হৈছে option 3 তাৰ পিছৰ question টো ফালে যাম question number 9 কি দিয়া আছে the whispering of the guide indicates the presence of dash whispering of the guide গাইডটোৱে যেতিয়া whisper কৰিছিল ফুসফুসাই কৈছিল গাইডটোৰ নাম কি অনিল অনিলে কি বুলি ফুসফুসাই কৈছিল যে wolves ওলাইছে কুকুৰ নেচিয়া বাঘ ওলাইছে টাইগাৰৰ কথা কোৱা নাই কাৰণ টাইগাৰ দেখাই পাইছিল হান্টাৰৰ কথা গোটেইটোত মেনশনে কৰা নাই আৰু কাপছটো জাস্ট এটা অ্যাজাম্পশন যে wolfে বচাব চেষ্টা কৰিছিল বুলি আছে নে নাই আমি নাজানো কিন্তু এটো ক্লিয়াৰলি মেনশন আছিল wolves so option 2 is the correct answer for question number
9 হৈ গ'ল নেক্সট কি কুৱেশ্যন আছে চাম আমি Question number 10. Find out a word from the above passage which means daydreaming. Daydreaming মানে দিবা স্বপ্ন দিবা স্বপ্ন তাৰ মানে কি দিনতে কিবা বস্তু ভাবি থকা হা ৰাইট আমাৰ যে কি দিবা স্বপ্নটো ভাঙি দিছিল বুলি কৈছিল কিবাই হয় নে নহয় কিহে ভাঙিছিল সেই এলাৰ্মটোৱে ভাঙিছিল ৰাইট চ' ডে ড্ৰিমিং কোনটো কথা কৈছে ষ্ট্ৰল প্ৰেডেটৰ ৰেভাৰি নে এজিটেশ্যন এজিটেশ্যনটো সেই ভুলবোৰৰ ক্ষেত্ৰতে আছিল ৰাইট প্ৰেডেটৰ মানে হৈছে চিকাৰী প্ৰাণী যিয়ে চিকাৰ কৰে ষ্ট্ৰল মানে হৈছে আগবাঢ়ি থকা লাহে লাহে খোজ বোৱা এইটো নহয় কোনটো হ'ব ৰেভাৰি ৰেভাৰি মানে কি দিবা স্বপ্ন হল এইটোকে বুজাইছে চ' অপশ্যন 3 যিটো দিয়া আছে সেইটো শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 10ৰ কাৰণে আই হোপ এইখিনি বস্তু আপোনালোকে বুজি পালে আৰু আপোনালোকৰ কামত আহিব বুলি ধৰি লৈছো গোটেইখিনি আই হোপ ৰিডিং কম্প্ৰিহেনশ্যনৰ আৰু আছিলে কিবা কিবি কুৱেশ্যন কিন্তু গোটেইবিলাক বস্তু একেটা ক্লাছত বা ইমানখিনি বস্তু ইয়াতে ডিছকাছ কৰাটো পচিবল নহয় কাৰণ বিচাৰিলে আমি পায়ে গৈ থাকিম আৰু যিবোৰ আছে আপোনালোকে নিজে নিজে কিছু সংখ্যক কৰি ল'ব পাৰিব আৰু যিমানখিনি পচিবল আছিল ইয়াতে ক্লাছত লৈ অহাটো মই সেই ইমানখিনি বস্তু ডিছকাছ কৰিলো আই হোপ এই গোটেইকেইটা পাৰ্ট 23-24ৰ যিমানখিনি পেপাৰ্ছ আছিলে আমাৰ CUET তাতে আহিব পৰা বা যি কুৱেশ্যন আহিছিল মই ৰিডিং কম্প্ৰিহেনশ্যন অলৰেডি 24ত বহুত কেইটা কৰিছো 24ৰ যিটো পাৰ্ট সেইটো আপোনালোকে চাব আৰু ইয়াতেও দুটা মই কৰিলো তাৰ বাহিৰে যিখিনি মেমৰি বেছড কুৱেশ্যনছ বা গ্ৰামাৰৰ কুৱেশ্যনছ সেইখিনিৰ পৰাও আমি যিমানখিনি পাৰি সলভ কৰিবলৈ ট্ৰাই কৰিলো আই হোপ এইখিনি বস্তু আপোনালোকৰ কাৰণে ইউজফুল হ'ল গোটেইকেইটা পাৰ্ট চাই যদি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ ইমানেই ইয়াৰ পিছৰ ক্লাছত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ